My dear viewers and learners, welcome, নমস্কাৰ। আজি এই ভিডিঅ'টোৰ যোগেদি ক্লাছ 10ৰ গণিত পাঠ্যপুথিৰ চেপ্টাৰ 4 দ্বিঘাত সমীকৰণৰ কিছুমান MCQ আলোচনা কৰা হৈছে। লগতে প্ৰতিটো প্ৰশ্নৰ সম্পূৰ্ণ ব্যাখ্যা দাঙি ধৰা হৈছে। ইয়াৰ আগতে দুটা পাৰ্ট আপলোড কৰা হৈছিল দুটা চেপ্টাৰৰ। My dear viewers and learners, welcome, নমস্কাৰ। আজি এই ভিডিঅ'টোৰ যোগেদি ক্লাছ 10 অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী SSLC পৰীক্ষাত অৱতীৰ্ণ হ'ব চেপ্টাৰ 4 দ্বিঘাত সমীকৰণ এই সমীকৰণৰ কিছুমান MCQ আলোচনা কৰা হ'ব আৰু প্ৰতিটো প্ৰশ্নৰ ব্যাখ্যা আগবঢ়োৱা হ'ব। নম্বৰ 1 প্ৰশ্ন আছিলে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়। ইয়াত চাৰিটা সমীকৰণ দিছে, কোনটো দ্বিঘাত সমীকৰণ নহয়। এইটো SSLC পৰীক্ষা 2016 আহিছিল। দ্বিঘাত সমীকৰণ মানে কি এই বিষয়ে আমি কিছু কথা জানি লওঁ। দ্বিঘাত সমীকৰণ কোৱাড্ৰেটিক ইকুৱেশ্যন, তাৰমানে ইয়াত x চলকত এটা দ্বিঘাত সমীকৰণৰ আৰ্হিটো হ'ল a² প্লাছ bx প্লাছ c = 0, য'ত a = not 0। তাৰমানে প্ৰতিটোৰে কি থাকিব, ইয়াত abc ৰ বাস্তৱ মূল থাকিব। তাৰমানে px এটা মাত্ৰা কিমান থাকিব, 2 দ্বিমাত্ৰিক হ'ব লাগিব, তেতিয়াহে দ্বিঘাত হ'ব। তেন্তে px = 0 আহি যিকোনো সমীকৰণেই হ'ব দ্বিঘাত। এই অপশ্যনটো আছিলে x - 2 হোল স্কয়াৰ প্লাছ 1 = 2x - 3। এইটো কৰোঁ x - 2 হোল স্কয়াৰ মানে a² - 2ab + b² ফৰ্মুলা আমি এপ্লাই কৰোঁ। a² মানে x² - 2 * a মানে x, b আছে 2 প্লাছ 2² প্লাছ 1 = 2x - 3। এইটো কৰোঁ s² - 2 × 4 4x প্লাছ 2 × 4 প্লাছ 1 2x - 3। s² - 4x এইটো প্লাছ আছে, সাইড চেঞ্জ মাইনাছ 2x 4 কি কিমান 5 5, এটা এবাৰত মাইনাছ আছে, এবাৰত দিলে প্লাছ হৈ যাব, এটো 3। তো x² - 4x আৰু -2x প্লাছ কৰি কিমান হ'ব, -6x। 5 3 যোগ কৰিলে 8 = 0। আমি এইটো দেখিলোঁ এটা a² প্লাছ bx, এটাতে আমি দেখিলোঁ যে ax² প্লাছ bx প্লাছ c = 0 এই আৰ্হিত আছে, এইটো আৰ্হিত আছে। তাৰমানে গতিকে প্ৰদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ। এতিয়া আমি বি অপশ্যনটো চাই লওঁ। বি অপশ্যনটো আছিলে x × x প্লাছ 1 প্লাছ 8 = x প্লাছ 2 × x - 2। এক্সৰ লগত এক্স পূৰণ কৰিলে x² প্লাছ x1 x প্লাছ 8। এটা ফৰ্মুলা যায় কি a প্লাছ a² - b² ফৰ্মুলা a প্লাছ b × a - b। তাৰমানে আমি কি লিখিব পাৰোঁ, x² - 2² কিমান হ'ব, s² প্লাছ x প্লাছ 8 = s² - 2 × 4। এইটো এবাৰ আছে, এইটো এবাৰত আছে, এটা সাইড চেঞ্জ হৈ গ'ল, এটা মাইনাছ এইটো কেঞ্চেল হৈ গ'ল। তাৰমানে আমি এইটো আৰ্হিত নাই, এইটো তেনেহ'লে এইটোৱে হ'ল দ্বিঘাত সমীকৰণ নহয়। তাৰমানে আমি কি দেখিলোঁ, বি অপশ্যনটো দ্বিঘাত সমীকৰণ নহয়। এই দুটা এইদৰে কৰি চালে হ'ল। নম্বৰ 2 আছিলে x² - a + b × x + ab = 0। সমীকৰণৰ মূল দুটা হ'ব। এতিয়া আমি কৰি চাই লওঁ। x² - a + b × x + ab = 0। x² - a লগত এক্সপোনেণ্ট ax প্লাছ মাইনাছ b × x bx প্লাছ ab = 0। এতিয়া আমি যদি এই দুটাত কমন লওঁ কি পাওঁ, x কমন যায়, x ইয়াত থাকিব x মাইনাছ a। এই দুটাৰ ভিতৰত কমন কি যায়, b আছে দুটাতে, তাৰমানে b ইয়াত কি থাকিব x প্লাছ মাইনাছ ইয়াত কি বাকী আছে a। তেনেহ'লে আমি দেখিলোঁ কি পালোঁ,
আমি এই দুটা কমন দেখিলোঁ, এই দুটাৰ পৰা এটা ল'লোঁ, তাৰমানে এক্স মাইনাছ এ ইনটু কি থাকিলে এক্স মাইনাছ বি ইকুৱেল টু 0। এতিয়া আইদাৰ এক্স মাইনাছ এ ইকুৱেল টু 0 অৰ এক্স মাইনাছ বি ইকুৱেল টু 0। তাৰমানে কি হ'ল এক্স ইকুৱেল টু কি হ'ব, এইটো চাইড চেঞ্জ হ'লে কি হ'ব, প্লাছ হৈ যাব, মাইনাছ এ আছে এ, এইপিনে এক্স ইকুৱেল টু কি হ'ব, মাইনাছ আছে, চাইড চেঞ্জ হ'লে কি হ'ব, প্লাছ হৈ বি। তাৰমানে এক্সৰ মান আমি কি পালোঁ, এ আৰু বি। তেতিয়া অপশ্যনবোৰ যদি চাওঁ এ বি অপশ্যনটো শুদ্ধ। নাম্বাৰ 3, যদি 6x² ইকুৱেল টু 24 হয় তেন্তে এক্স এটা কি হ'ব, মৌলিক সংখ্যা না অপৰিমেয় সংখ্যা না পৰিমেয় সংখ্যা না কাল্পনিক সংখ্যা। সমীকৰণটো কি আছিলে 6x² ইকুৱেল টু 24। এতিয়া আমি কৰোঁ x² ইকুৱেল টু 24/6, তাৰমানে 24ক তো 6 ৰ কৰিব 4 6 গুণ 24। x ইকুৱেল টু কি হ'ব প্লাছ মাইনাছ 4, তাৰমানে 4 ৰ বৰ্গমূল কিমান 2 প্লাছ মাইনাছ 2, তাৰমানে এতিয়া আমি কি পালোঁ, এটা পৰিমেয় সংখ্যা, তাৰমানে প্লাছ 2 আৰু মাইনাছ 2 পৰিমেয় সংখ্যা, তাৰমানে চি অপশ্যনটো শুদ্ধ। নাম্বাৰ 4, কি চৰ্তত দ্বিঘাত সমীকৰণ x² মাইনাছ bx প্লাছ কিউ ইকুৱেল টু 0 মূল দুটা বাস্তৱ আৰু অসমান হয়। এতিয়া SSLC 2015ত আহিছিলে। এই প্ৰশ্নটো কৰাৰ আগত আমি কিছু কথা জানি লওঁ। আমি জানো যে দ্বিঘাত সমীকৰণৰ আৰ্হিটো হ'ল এইটো আদৰ্শ আৰ্হি a² প্লাছ bx প্লাছ c ইকুৱেল টু 0। আমি এই তিনিটা ফৰ্মুলা জানিব লাগিব। দুটা স্পষ্ট মানে ভিন্ন মানে অসমান হ'ব পাৰে বাস্তৱ মূল আছে যদি b² মাইনাছ 4ac গ্ৰেটাৰ দেন 0 হয়, আৰু দুটা সমান বাস্তৱ মূল আছে যদি b² মাইনাছ 4ac ইকুৱেল টু 0 হয়। আর 3 নম্বরটা হলো কোনো বাস্তব মূল নাই যদি b² মাইনাস 4ac লেস দেন 0 মানে 0 টু ডাঙৰ হ'ব ইয়াতকৈ। ইয়াত আমাক দিছিলে যে এই সমীকৰণটোৰ মূল দুটা কি বাস্তৱ আৰু অসমান। বাস্তৱ আৰু অসমান, বাস্তৱ আৰু অসমান হ'লে কি হ'ব, আমি ইয়াত দেখিছিলোঁ যে দুটা স্পষ্ট ভিন্ন মানে অসমান মানে সমান নহয় বাস্তৱ মূল, তেনেহ'লে কি হ'ব b² মাইনাছ 4ac গ্ৰেটাৰ দেন 0 0তকৈ ডাঙৰ হ'ব লাগিব। তাৰমানে আমি যদি ইয়াত চাওঁ তেনে কোনটো হ'ব, আমি দেখিলোঁ চি অপশ্যনটো আছে b² মাইনাছ 4q গ্ৰেটাৰ দেন 0, চি অপশ্যনটো হ'ব। নাম্বাৰ 5, 3x² মাইনাছ 2x প্লাছ 1/3 ইকুৱেল টু 0 সমীকৰণটোৰ ভেদ নিৰূপণ হ'ব। ভেদ নিৰূপণৰ সূত্ৰটো কি b² মাইনাছ 4ac। ইয়াত আমি দেখিলোঁ এইটো কিমান আছে, a ইকুৱেল টু কিমান হ'ব 3, b ইকুৱেল টু কিমান আছে -2 আৰু c ইকুৱেল টু কিমান আছে 1/3। তো ভেদ নিৰূপণ কিমান হ'ব, ভেদ তো b এর মানটো কিমান আছে -2 হোল স্কয়ার -4 ইনটু a এর মান কিমান আছে 3 আৰু c এর মান 1/3, 3 কেনসেল হৈ গ'ল। -2 হোল স্কয়ার কিমান হ'ব, তাৰ মানে -2 স্কয়ার মানে কি -2 ইনটু -2 মানে প্লাস 2 গুণ কিমান 4 4 4 4 4 বিয়োগ কৰিলে কি হ'ব 0। তো আমি অপশ্যনটো যদি চাওঁ দেখিলে এই অপশ্যনটো ইয়াত আমি ৰাইট চিন দিম। এতিয়া 6 নম্বৰটো লৈ 4x² মাইনাছ 12x প্লাছ 9 ইকুৱেল টু 0 সমীকৰণটোৰ মূল দুটা হ'ব। মূল দুটা ধৰিলে উলিয়াই লওঁ 4x² মাইনাছ 12x প্লাছ 9 ইকুৱেল টু 0 আছে। ইয়াত a হ'ল কিমান আছে 4, b ইকুৱেল টু কিমান আছে -12 আৰু c ইকুৱেল টু কিমান আছে 9। আমি দ্বিঘাত সমীকৰণৰ সূত্ৰটো জানো, সূত্ৰৰ প্ৰয়োগ কি হ'ব ফৰ্মুলাটো x ইকুৱেল টু -b প্লাছ মাইনাছ b² মাইনাছ 4ac বাই 2a। ইয়াত b ৰ মানটো কিমান আছে -12, তো এই -2 দিলোঁ আৰু মানটো কিমান আছে -12 প্লাছ মাইনাছ b ৰ মানটো আছে -12² মাইনাছ 4 ইনটু a কিমান আছে 4 আৰু c কিমান আছে 9 বাই 2a। a এর মানটো কিমান আছে 4 24 মাইনাছ প্লাছ 12 প্লাছ মাইনাছ 12 স্কয়ার মানে কি -12 ইনটু -12 মাইনাছ প্লাছ তাৰ মানে কিমান 144
4 4 যা 16 16 ইনটু 9 কিমান হ'ব 144 বাই 4 দুগুণ 8 12 প্লাছ মাইনাছ তাৰমানে 144 পৰা 144 মাইনাছ কৰিলে কি হ'ব 0 0 পৰা কোনটো 0 তাৰমানে আমি এইটো নিলিখিলে হ'ল তো এইটো কটাকটি কৰিলে 4 কাটিলে 4 দুগুণ 8 3 4 গুণ 12 3/2 পালোঁ তাৰমানে এইটো দ্বিঘাত সমীকৰণ আৰু যদি মূল দুটা সমান পৰি গৈছে তাত দুটা মূল থাকিব তেনে এটা যদি 3/2 হয় আনটো 3/2 হ'ব তাৰপিছত অপশ্যন কৰি যদি চাওঁ দেখিলোঁ চিটো 7 নম্বৰ এটা দ্বিঘাত সমীকৰণৰ এটা মূল যদি 2 হয় আৰু মূল দুটাৰ সমষ্টি মানে যোগফল যদি 0 হয় তেনে সমীকৰণটো হ'ব এইটো SSSC 2016ত আহিছিল কোনটো হ'ব বাৰু তো আমি কিদৰে কৰিম ইয়াত যেহেতু সমীকৰণটো এটা মূল দিছে আমি ধৰি লৈছোঁ মূল দুটা কি ধৰিলে এটা আলফা আনটো বিটা বুলি ধৰি লৈছোঁ এতিয়া মূল দুটাৰ যোগফল তাৰমানে আলফা প্লাছ বিটা ইকুৱেল টু কিমান হ'ব মূল ইয়াত আমি মূল দুটা ধৰি লৈছোঁ এটা আলফা আৰু এটা বিটা আৰু মূল দুটাৰ যোগফল কিমান দিছে 0 এতিয়া এটা মূল দিয়া আছে 2 তাৰপৰা আমি ধৰি ললোঁ আলফাৰ মানটো 2 প্লাছ বিটা 0 তো বিটা ইকুৱেল টু কি হ'ব প্লাছ আছে 2 মানে এইটো প্লাছত আছে 2 সাইড চেঞ্জ কৰিব এইটো -2 বিটাৰ মানটো কিমান পালোঁ -2 এতিয়া সমীকৰণটো আমাক উলিয়াব দিছে তো যদি এইদৰে সমীকৰণটো উলিয়াব দিয়ে তেনেহ'লে এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো ইউজ কৰিব লাগিব s² সমীকৰণটো এইটো মাইনাছ আলফা প্লাছ বিটা ইনটু এক্স প্লাছ আলফা ইনটু বিটা ইকুৱেল টু 0 এইটো সমীকৰণটো তো আমি মানকেইটা বহাই দিওঁ ইয়াত কি আছে s² লিখিলোঁ মাইনাছ আলফাটোৰ মান কিমান আছে আলফাটো আমি ধৰি লৈছিলোঁ কিমান 2 লিখিলোঁ প্লাছ বিটাৰ মান কিমান পালোঁ -2 আমি এইটো ছেকেণ্ড ব্ৰেকেট দি দিলোঁ এইটো ফাৰ্ষ্ট ব্ৰেকেট দি দিলোঁ ইনটু এক্স প্লাছ আলফা ইনটু বিটা তাৰমানে 2 ইনটু -2 ইকুৱেল টু 0 তাই কিমান পালোঁ s² মাইনাছ এটা প্লাছ মাইনাছ 2ৰ পৰা 2 গ'লে 0 হৈ গ'ল তাৰমানে 0 ইনটু এক্স প্লাছ মাইনাছে কি হ'ব মাইনাছ 2 দুগুণ 4 তো s² মাইনাছ এইটোতো কেঞ্চেল হৈ গ'ল 0 ইনটু 0 হৈ গ'ল s² মানে 0 এটা আমি নধৰিলে হ'ব তাৰমানে কিমান হ'ল -4 ইকুৱেল টু 0 তাৰমানে s² মাইনাছ 4 ইকুৱেল টু 0 এইটো হ'ব সমীকৰণটো বি অপশ্যনটো শুদ্ধ নাম্বাৰ 8 যদি 2s² প্লাছ kx প্লাছ 3 ইকুৱেল টু 0 সমীকৰণটোৰ মূল দুটা সমান হয় তেন্তে কেৰ মান হ'ব আমি জানো যে সমীকৰণৰ মূল দুটা সমান হ'লে ফৰ্মুলাটো কি হয় b² মাইনাছ 4ac ইকুৱেল টু 0 তেনেহ'লে এই সমীকৰণটোৰ আমি এইটো কিমান পালোঁ এইটো কিমান আছে ইয়াৰ মানটো 2 আৰু বিৰ মানটো কিমান আছে k আৰু চিৰ মানটো কিমান আছে হওক 3 তো আমি চাই লওঁ বিৰ মানটো কি আছে k² মাইনাছ 4 ইনটু এর মানটো কিমান আছে 2 চিৰ মানটো 3 ইকুৱেল টু 0 k² মাইনাছ 4 দুগুণ 8 3 8 গুণ 24 ইকুৱেল টু 0 k² ইকুৱেল টু মাইনাছ আছে সমান চিহ্ন ইপাৰ গ'লে সাইড চেঞ্জ কৰি এইটো প্লাছ হৈ যাব তো k² ইকুৱেল টু কিমান পালোঁ 24ক আমি এইদৰে 12 গুণ 24 উৎপাদক গ্ৰহণ কৰিলোঁ 6 দুগুণ 12 কিমান পালোঁ আমি 2 ইনটু 2 ইনটু 6 তাৰমানে এই দুটা 2 আছে তাৰমানে তারপর k ইকুয়াল টু কি হ'ব এইটো বর্গমূল কৰিলে দুটা 2ৰ পৰা এটা ল'লোঁ কিন্তু এইটো তো ৰুটটো থাকি যাব 6ত কি হ'ব প্লাছ মাইনাছ 2 ইনটু ৰুট 6 2 ৰুট 6 তো অপশ্যন কোনটো শুদ্ধ হ'ব বি 9 নম্বৰ s² মাইনাছ 10x প্লাছ k ইকুৱেল টু 0 সমীকৰণৰ এটা মূল 8 হ'লে k ৰ মান উলিয়াব গৈছে সমীকৰণটো হৈছে s² মাইনাছ 10x প্লাছ k ইকুৱেল টু 0 তো এটা মূলটো 8 দিছে তেনেহ'লে আমি x ৰ মানটো 8 ধৰি ললোঁ 8² মাইনাছ 10 ইনটু 8 প্লাছ k ইকুৱেল টু 0 8² মানে 8 গুণ 64 10 লগত 8 গুণ কৰিলে 8 দুগুণ 80 প্লাছ k ইকুৱেল টু 0
64 পৰা 80 মাইনাছ কৰোঁ, তাৰমানে এইটো ডাঙৰটোৰ আগত মাইনাছ আছে, চাইনটো মাইনাছ হ'ব। 80 পৰা 64 মাইনাছ কৰি কিমান পাওঁ আমি? 10, 10 পৰা 6, 6, 7 পৰা 16 প্লাছ কে ইকুৱেল টু 0। এতিয়া আমি কি কৰোঁ? কে ইকুৱেল টু কি লিখিব পাৰোঁ? এইটো মাইনাছ 16 আছে, চাইড চেঞ্জ হ'লে কি যাব? প্লাছ 16। আমি দেখিলোঁ ডি অপশ্যনটো দি হ'ব। 10 নম্বৰ, কি চৰ্তত এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0 সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকিব? আমি ইতিমধ্যে কিছুমান ফৰ্মুলা শিকিছিলোঁ, কোনটো বাস্তৱ মূল নাথাকে। আমি ইয়াত দেখিলোঁ কোনো বাস্তৱ মূল নাই যেতিয়া বি স্কুৱাৰ মাইনাছ 4ac লেছ দেন 0, মানে 0 ইয়াৰ মানটোতকৈ 0ৰ মানটো ডাঙৰ হ'ব, 0 ডাঙৰ হ'ব, তাৰমানে ইয়াৰ মানটো নিশ্চয় মাইনাছত হ'ব। তেনেহ'লে আমি ইয়াত দেখিলোঁ কোনটো হ'ব? বি স্কুৱাৰ মাইনাছ 4ac লেছ দেন 0, তাৰমানে 0 এইটোতকৈ গ্ৰেটাৰ, তাৰমানে চি অপশ্যনটো চিত ৰাখিছে। Thanks for watching. Stay connected. My dear viewers and learners, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন সময়মতে পাই যাব। থেংক ইউ so much.